মানুহজনে বহুত দিন ধৰি কৈ আছিলে যে পোলাও বনাই দিয়া, পোলাও খাম বুলি। সেয়ে আজি ভাবিলোঁ, সেইকাৰণে মানুহজন অহাৰ আগতে অকণমান মানুহজনৰ কাৰণে কিবা এটা ছাৰপ্ৰাইজ প্লেন কৰোঁ বুলি। সেয়ে আজি পোলাও বনালোঁ, মাংস বনালোঁ, তাৰপাছত কণী আমলেট কৰিলোঁ, চালাড বনালোঁ, পাপৰ ফ্ৰাই কৰি দিলোঁ আৰু ধনিয়া পাতৰ চাটনি বনালোঁ। ভাবিলোঁ মানুহজন আজি আহি কিনে যেতিয়া চাব কিমান ভাল লাগিব বুলি। বহুত দিনৰ পৰাই কৈ আছিলে খাম বুলি। সেয়ে আজি কামৰ পৰা আহিলে চাই কিনে ছাৰপ্ৰাইজ দিম বুলি আজি এইবোৰ বনালোঁ। যেতিয়া মানুহজন আহিলে, অহাৰ পিছত চাই কিনে পূৰা হেপ্পী হৈ গৈছে একদম। মানুহজনক ভবাই নাছিলে মই ইমান বস্তু বনাই দিম বুলি। মোৰ মতে স্পেচিয়েল মানুহজনৰ কাৰণে কিবা কৰিব হ'লে স্পেচিয়েল ডেট দৰকাৰ নাই। ডেটোকে আমি স্পেচিয়েল কৰিব পাৰি। যেনেকৈ আজি মই মোৰ মানুহটোৰ কাৰণে কৰিছোঁ। মানুহটোৱে খাই কিনে চাইছেনে, একদম কৈছে বহুত বঢ়িয়া হৈছে বুলি।